হেল্ল' এভৰিৱান, মই দীপশিখাই মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা জেগালৈ গৈ আছোঁ, কিন্তু জেগাটো যোৱাৰ আগতে গিফ্টটো কিনি লওঁ ৰ'ব। মানে বাৰ্থডে পাৰ্টি এটা আছে আৰু এটা গিফ্ট লৈ ল'লোঁ। এতিয়া আহি পালোঁ মামাহঁতৰ ঘৰ। মামাহঁতৰ ঘৰতো সোমাইছোঁ, মানে যাৰ ঘৰত আহিছোঁ তাহাঁতৰ ঘৰৰ ওচৰতে মোৰ মামাহঁতৰ ঘৰো হয়। আৰু এইফালে মামীয়ে বিহু বুলি গিফ্ট এটাও দিলে আৰু মামাহঁতৰ ঘৰতো কেইটামান ভাত খালোঁ। আৰু মই যে কৈছিলোঁ বাৰ্থডেলৈ আহিছোঁ বুলি, মোৰ বেষ্ট ফ্ৰেণ্ডৰ কালি বাৰ্থডে আছিলে। কালি যিহেতু বিহু আছিলে আহিব নোৱাৰিলোঁ আৰু তাইক মই গিফ্ট এটা দিলোঁ। চাওকচোন, তাই মানে ইমানেই বেছি ভাল পাইছে। আৰু এইফালে এয়া খাব দিলে বহুতো কিবাকিবি। তাৰপিছত সন্ধিয়া আহিলোঁ, আমাৰ গাঁৱৰ গোটেই ছোৱালীখিনি ওলালোঁ হুঁচৰি গাবলৈ। মই নাযাওঁ বুলিয়ে কৈছিলোঁ, কিন্তু সিহঁতে আহি কৰি মোক জোৰ কৰি উলিয়াই লৈ গ'ল। আৰু এইফালে ৰাতিলৈ ভাত খোৱা নিমন্ত্ৰণ এটাও আছিলে, তালৈ আহিলোঁ। আৰু টিকলিজনীয়ে ধুনীয়াকৈ নাচিও দেখালে। তাই সত্ৰীয়া শিকি আছে বাৰু। তাই মোক কৈছে, বা মই নাচিম, তুমি চাবা। আৰু দেউতাহঁতে বহি এইফালে কথাও পাতি আছে। আৰু সিহঁতৰ ঘৰতো ৰাতি বহুত খাবলৈ দিলে কিবাকিবি। আৰু মানে আজি দিনটো খায়ে থকা হৈছে। আৰু আজি মিনি ব্লগটো ইমানেই আছিলে। বাই বাই।